যোৱা দেওবাৰে মই আমাৰ ইংৰাজী কাৰ্যসূচীত প্ৰাৰ্থনাৰ বিষয় শিকাইছিলোঁ আৰু মোক প্ৰভুৱে কৈছে যে এইটো অসমীয়া মণ্ডলীকো শিকোৱাটো বহুত দৰকাৰ। চ' আজি আমি প্ৰাৰ্থনাৰ বিষয় শিকিবলৈ গৈ আছোঁ। প্ৰাৰ্থনা কিমান দৰকাৰী হয়, কিমান শক্তিশালী হয়। মোৰ তাত বহুতবাৰ মানুহবোৰে আহি পেলাই কয় মই জাষ্ট প্ৰাৰ্থনা কৰি আছোঁ বা মোৰ কাৰণে কেৱল প্ৰাৰ্থনা কৰি দিয়কচোন। আৰু তাতে শুনিলে গম পায় যে মানুহবোৰে প্ৰাৰ্থনাৰ শক্তিটো বুজি নাপায়। সেইকাৰণে আমি আহি পেলাই কওঁ কেৱল প্ৰাৰ্থনাই কৰি আছোঁ আৰু কি কৰিব পাৰোঁনো মই, কেৱল প্ৰাৰ্থনাই কৰি আছোঁ আৰু পৰিস্থিতিটোৰ বিষয়ে। পাষ্টাৰ মোৰ কাৰণে জাষ্ট প্ৰাৰ্থনা কৰি দিয়কচোন, কেৱল এটা প্ৰাৰ্থনা কৰি দিয়কচোন। সেই শব্দটো নহয়, প্ৰাৰ্থনাৰ লগত লগাবই নালাগে কেৱল বা জাষ্ট। কিয়? কাৰণ প্ৰাৰ্থনা বস্তুটো বহুত শক্তিশালী হয়। এইটো লাষ্ট উপায় নহয় মানে যে এতিয়াতো আৰু একো নহয় চ' ভাল লগাবলৈ প্ৰাৰ্থনাই কৰোঁ আৰু। সেইটো ভুল কথা। আচলতে প্ৰাৰ্থনাৰ ভিতৰত কিমান শক্তি আৰু কিমান ক্ষমতা সোমাই আছে, বিশ্বাসীয়ে যদি এইটো বুজি পায়, আমি বহুত সলনি নিজৰ জীৱনত আৰু আমাৰ দ্বাৰা আমাৰ চৌপাশেও আমি দেখিবলৈ গৈ আছোঁ। আমেন। আৰু এটা প্ৰব্লেম হৈ যায় য'ত বিশ্বাসীবোৰে প্ৰাৰ্থনা কৰি ভাল নাপায়। আমি নাচি ভাল পাওঁ প্ৰভুৰ কাৰণে, আমি গান গাই ভাল পাওঁ। যদি মই আজি কওঁ আমি 3 ঘণ্টাৰ আজি আমাৰ প্ৰেজ এণ্ড ৱৰ্শ্বিপ হ'ব, তেতিয়া মানুহবোৰ আহি যাব। কিন্তু আপুনি চাব গোটেই গুৱাহাটীৰ মানুহ আহি যাব প্ৰেজ এণ্ড ৱৰ্শ্বিপ কৰিবলৈ। আৰু সেইটো বেয়া কথা নহয়, আৰাধনা কৰাটো উচিত হয়। কিন্তু যদি মই একে বস্তুটো কওঁ যে আমি 3 ঘণ্টা প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ, আপুনি চাব এটেণ্ডেঞ্চ কমি কমি গৈ থাকে। আমাৰ এই গোটেই সপ্তাহটো আমি গুৱাহাটী চহৰ আমাৰ অসমৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ, হয়নে? যোন আহিছে আপোনালোকে জানে এই গোটেই সপ্তাহটো আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু এটেণ্ডেঞ্চটো আপুনি ক'ব পাৰে গোটেই মণ্ডলীৰ চাগে 1% হয়। তাতেই গম পায় যে প্ৰাৰ্থনাৰ প্ৰতি মানুহৰ মন নাই। আৰু গোটেই জগতত এইটো পৰীক্ষা কৰি পেলাই এইটো বিচাৰি পাইছে ৰিচাৰ্চৰ মতে যে গোটেই জগতত চবচে লৱেষ্ট এটেণ্ডেঞ্চ সদায় প্ৰাৰ্থনা সভাৰ হয়। ৱৰ্শ্বিপ নাইটৰ এটেণ্ডেঞ্চ বহুত হাই হ'ব, কাৰণ তাতে গান থাকে, তাতে নাচিব লাগে। কিন্তু প্ৰাৰ্থনাৰ এটেণ্ডেঞ্চ চবচে লৱেষ্ট হয় প্ৰাৰ্থনা সভাবোৰৰ। কিয়? কাৰণ বিশ্বাসীয়ে প্ৰাৰ্থনাৰ অৰ্থ নাজানে, প্ৰাৰ্থনা কৰিব নাজানে। কিন্তু আজি আমি শিকিবলৈ গৈ আছোঁ প্ৰাৰ্থনা কিমান শক্তিশালী হয়। আমেন। এটা প্ৰব্লেম হৈ গৈছে আমাৰ, যেতিয়া আমি কিবা এটা বস্তু বেয়া দেখোঁ আমি ডাইৰেক্ট কওঁ এইটো ঈশ্বৰে কিয় নকৰিলে, ঈশ্বৰে কিয় এই পৰিস্থিতিটো সলনি নকৰিলে, এই অপৰাধটো কিয় ৰখাই নিদিলে, ঈশ্বৰে আমি বাৰে বাৰে দুখবোৰ ঈশ্বৰক দিওঁ। বা যেতিয়া কিবা এটা বেয়া বস্তু আমি আমাৰ জগতত হোৱা দেখোঁ, যেনিবা কোনোবা এটা ব্যক্তিৰ অকাল মৃত্যু হ'ল, কাৰোবাৰ কেঞ্চাৰ হৈ পেলাই ঢুকাই থাকিলে, আমি ডাইৰেক্ট কওঁ মই ইমান খ্ৰীষ্টিয়ান ফিউনাৰেলত গৈছোঁ য'ত পাদ্ৰীবোৰেই তাতে কয় এইটো ঈশ্বৰৰ ইচ্ছা আছিল। এটা 15 বছৰৰ ল'ৰা বা ছোৱালী এজনী ঢুকাই থকাটো কেতিয়াও ঈশ্বৰৰ ইচ্ছা নহয়। আমেন। কিন্তু আমাৰ কি হয়, কাৰণ আমি এলেহুৱা আৰু আমি নিজে দায়িত্বটো ল'বলৈ নিবিচাৰোঁ, আমি সকলো বস্তু সকলো দুখবোৰ ঈশ্বৰৰ ওপৰত দি দিওঁ আৰু আমি কওঁ ঈশ্বৰে ইচ্ছা, ঈশ্বৰেই কৰিছে বা ঈশ্বৰে কিয় নকৰিলে। কিন্তু আমি ইয়াতে প্ৰথম এটা বস্তু বুজিব লাগিব যে এই পৃথিৱীখন ঈশ্বৰৰ ইচ্ছাৰ মতে চলি থকা নাই। সেইটো এটা শ্বকিং খবৰ হ'ব পাৰে বহুত মানুহৰ কাৰণে, কাৰণ চবে ভাবে যে এই পৃথিৱীখনত যি হৈ আছে চব ঈশ্বৰে কৰি আছে। নহয়, এইটো মিছা কথা। কাৰণ যদি ঈশ্বৰে এই জগতখন চলাই আছে আৰু জগতখনৰ এই অৱস্থা, তে স্বৰ্গ ইয়াতকৈ একো ভাল নহ'ব, হয়নে নহয়? ইয়াতে ইমান অপৰাধ আছে, মানুহ বধ হৈ আছে, বেমাৰ হৈ আছে। যদি এইটো ঈশ্বৰৰ নিখুঁত ইচ্ছাৰ মতে চলি আছে, তেতিয়া স্বৰ্গটো কেনেকৈ বেলেগ হ'ব? বুজি পাইছে মোৰ কথাটো কি? মানে এই পৃথিৱীখন ঈশ্বৰৰ ইচ্ছাৰ মতে চলি থকা নাই। ঈশ্বৰৰ ইচ্ছা আপুনি যদি পিতৰত পঢ়ে, আই থিংক 2 পিতৰত পিতৰে লিখে যে ঈশ্বৰে বিচাৰে যে সকলো মানুহে পৰিত্ৰাণ পাওক, সকলো ব্যক্তিয়ে উদ্ধাৰ পাওক। কিন্তু মানুহ যীচুক নাজানাকে মৰি আছে নে নাই? মোক কওক। সকলো মানুহে, জগতৰ চব মানুহে পৰিত্ৰাণ পাই আছেনে? নাই পোৱা। তাৰ মানে কি হ'ল? চব বস্তু ঈশ্বৰৰ ইচ্ছাৰ মতে হৈ থকা নাই। সেইকাৰণে প্ৰাৰ্থনাটো তাতে সোমায়। মই আপোনাক বুজাবলৈ গৈ আছোঁ। প্ৰথম এটা বস্তু বুজি পাওক, প্ৰাৰ্থনা কি হয়। প্ৰাৰ্থনা কি হয়? এটাটো হ'ল প্ৰাৰ্থনা আপুনি ক'ব পাৰে ঈশ্বৰৰ লগত বাৰ্তালাপ। যেতিয়া আমি ঈশ্বৰৰ লগত কথা পাতোঁ আৰু ঈশ্বৰে আমাৰ লগত কথা পাতে, দুইফালে হ'ব লাগিব দেই। কিছুমান মানুহে খালি ঈশ্বৰৰ লগত কথা পাতে, আপত্তি কৰি পেলাই বস্তুটো ৰাখি থৈ দিয়ে। তুমি চম্ভালা নাই, মোৰ চাকৰি অহা নাই, মোৰ স্বামী ইমান বেয়া, আমি খালি আপত্তি কৰি আমেন। তাৰপিছত আমি ভাবোঁ কেলে আমি প্ৰাৰ্থনা কৰাৰ পাছতো আমাৰ ফূৰ্তি অহা নাই, কাৰণ আমাৰ অপেক্ষা কৰিবলৈ ধৈৰ্য
ধৈৰ্যই নাথাকে আমি ঈশ্বৰৰ ফালৰ পৰা উত্তৰটোৰ কাৰণে নৰখোঁ আমি নিজে ঘজংকে নিজৰ আপত্তিবোৰ দি থৈ পেলাই ওলাই থৈ আহোঁ কিন্তু প্ৰাৰ্থনা হয় ঈশ্বৰৰ লগত বাৰ্তালাপ আমাৰ ঈশ্বৰ এজন কথা কোৱা ঈশ্বৰ হয় আমেন সেইটো মই আপোনালোকক আগতেও শিকাইছোঁ আদি পুস্তকত প্ৰতিদিন ঈশ্বৰে কথা কৈ ঘোষণা কৰি সৃষ্টি কৰিছিলে মানে আমাৰ ঈশ্বৰ বহুত কথা পাতে আমেন যদি শুনা পোৱা নাই মানে আমি শুনিবলৈ আমাৰ ধৈৰ্য ধৰা নাই আমি কিন্তু প্ৰাৰ্থনাটো প্ৰথম হ'ল ঈশ্বৰৰ লগত বাৰ্তালাপ য'ত আপুনি ঈশ্বৰৰ লগত কথা পাতে আৰু ঈশ্বৰে উত্তৰবোৰ আপোনাক দিয়ে ঈশ্বৰেও আপোনাৰ লগত কথা পাতে সেইটো হ'ল এক ধৰণৰ প্ৰাৰ্থনা কিন্তু দ্বিতীয় ধৰণৰ প্ৰাৰ্থনা হ'ল আত্মিক যুদ্ধ য'ত আমি শয়তানৰ শিকলিবোৰ ছিঙো শয়তানে য'ত মানুহক বন্দী কৰি ৰাখিছে প্ৰাৰ্থনাৰ যোগেদি আমি সেই মানুহবোৰক প্ৰাৰ্থনাৰ দ্বাৰা কি কৰোঁ মুক্ত কৰোঁ আমেন চ' প্ৰাৰ্থনা হয় দুইবিধৰ আপুনি ক'ব পাৰে এটা হ'ল বাৰ্তালাপ যোনটো আমি ডেইলি কৰোঁ মানে যেতিয়া আমি উঠোঁ যীশু গুড মৰ্ণিং যীশু খ্ৰীষ্ট ধন্যবাদ যে তুমি মোৰ লগত আছা প্ৰভু আজি গোটেই দিনটো মই কি কৰিব লাগে সেইটো হ'ল এটা ধৰণৰ প্ৰাৰ্থনা কিন্তু কেৱল সেইটো প্ৰাৰ্থনা কৰি থাকিলে আমি আমাৰ অধিকাৰ আৰু শক্তিটোৰ ব্যৱহাৰ নকৰিম সেইটো খালি ভাল লাগিবলৈ এটা আনন্দৰ সেইটোও দৰকাৰ কিন্তু আৰু একবিধ প্ৰাৰ্থনা হ'ল আত্মিক যুদ্ধ কাৰণ মনত কৰিব এজন বিশ্বাসীৰ আমাৰ দুটা ৰোল থাকে এটা হ'ল আমি যীশুৰ কইনা হয় আমি কইনা হয় যীশুৰ বুজি পাইছে মনত আছেনে বাক্যত লিখা আছে বিশ্বাসী যীশুৰ কইনা হয় মণ্ডলী কইনা হয় চ' কইনাৰ ৰূপত এটাটো আমি বাৰ্তালাপ কৰোঁ কিন্তু আমি যীশুৰ সৈনিক হয় চ' সৈনিকৰ ৰূপত আমি যুদ্ধটো নামো চ' দুটাই বহুত দৰকাৰী এটা হ'ল বাৰ্তালাপ যীশু তুমি আছা মই তোমাক প্ৰেম কৰোঁ তোমাৰ হৃদয়ত কি আছে যীশু সেইটো বাৰ্তালাপ কইনাৰ ৰূপত আৰু এটা হ'ল সৈনিকৰ ৰূপত যীশু তোমাৰ বিৰুদ্ধে শয়তানে যি কাম কৰি আছে আমি সেইবোৰ ছিঙিবলৈ গৈ আছোঁ সেই শিকলিবোৰ আমি ছিঙিম যোনটো আমি এই 7 দিনৰ প্ৰাৰ্থনাত কৰিছোঁ আমি কি কৰিছোঁ বাৰ্তালাপ কৰা নাই আমি যুদ্ধ কৰিছোঁ হয়নে নহয় আৰু আমাৰ অস্ত্ৰ কি হয় আমাৰ কটাৰী বা তৰোৱাল আমাৰ অস্ত্ৰ নহয় কিন্তু বিশ্বাসীৰ অস্ত্ৰ হয় প্ৰাৰ্থনা আমেন আৰু আমি ডেইলি খোজকাঢ়ি যে বেলেগ ঠাইত প্ৰাৰ্থনা কৰি আছোঁ আমি কি কৰি আছোঁ শয়তানৰ শিকলিবোৰ ছিঙি আছোঁ যোনবোৰ জেগাত শয়তানে অন্ধকাৰ আনিছে অপৰাধ আনিছে প্ৰাৰ্থনাৰ যোগেদি আমি সেই অস্ত্ৰবোৰ বা সেই শিকলিবোৰ ছিঙি আছোঁ আমেন চ' প্ৰাৰ্থনা দুইবিধৰ থাকে কি হ'ল প্ৰথম বাৰ্তালাপ কইনাৰ ৰূপত আৰু দ্বিতীয় হ'ল যুদ্ধ সৈনিকৰ ৰূপত আমেন য'ত আমি শয়তানৰ শিকলিবোৰ ছিঙো এতিয়া মনত কৰিব আমি প্ৰাৰ্থনা কিয় কৰিব লাগে মই উত্তৰটো আপোনাক প্ৰথমতে দি দিলোঁ যে কাৰণ এই পৃথিৱীখন ঈশ্বৰৰ ইচ্ছাৰ মতে চলি থকা নাই এই পৃথিৱীখনত যি হৈ আছে এইটো আমাৰ স্বৰ্গীয় পিতৃৰ নিখুঁত ইচ্ছা নহয় এটা বাচ্চা এটাৰ বলৎকাৰ হোৱা সেইটো ঈশ্বৰৰ ইচ্ছা নহয় এটা বাচ্চা এটাৰ কেঞ্চাৰ হোৱা এজন মহিলা এজনীৰ লগত অপৰাধ হোৱা বা যেতিয়া আমি এটা দেশে বেলেগ দেশ এটাৰ লগত যুদ্ধ কৰি মানুহ মৰি থাকে সেইবোৰ ঈশ্বৰৰ ইচ্ছা নহয় আমেন চ' ঈশ্বৰৰ ইচ্ছাৰ মতে বা নিখুঁত ইচ্ছাৰ মতে এই পৃথিৱীখন চলি থকা নাই আৰু ইয়াৰ মানেটো বা ইয়াৰ কাৰণটো বুজিবলৈ আমি আৰম্ভণিলৈ যাব লাগিব য'ত আমি আদি পুস্তকলৈ যাওঁ প্ৰথম আহক আমি আদি পুস্তক 1 অধ্যায় 28 পদলৈ যাওঁ বহুত মানুহে কয় মই ঈশ্বৰক আৰাধনা নকৰোঁ কাৰণ এই জগতখনত একো ভাল হৈ থকা নাই শুনিছেনে এইটো বহুত মানুহে কয় গীৰ্জা গৈ কি লাভ ঈশ্বৰৰ আৰাধনা কৰি কি লাভ কি ভাল হৈ আছে এই জগতখনত কিন্তু তেওঁলোকক বুজাব লাগিব এই পৃথিৱীখন ঈশ্বৰৰ মতে চলা নাই তেওঁ এই পৃথিৱীখন উত্তৰ অধিকাৰৰ হিচাপত নিজৰ সন্তানক দিছিলে আদমক দিছিল হাৱাক দিছিল আমেন আমি যদি আদি পুস্তক 1 অধ্যায় 28 পদলৈ যাওঁ আহক পঢ়িম পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰি ক'লে তোমালোকে বহু বংশ হোৱা বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা সমুদ্ৰৰ মাছ আকাশৰ চৰাই আৰু পৃথিৱীৰ ওপৰত বিচৰণ কৰা সকলো প্ৰাণীৰ ওপৰত অধিকাৰ চলোৱা চ' অধিকাৰ ঈশ্বৰে কাক দি দিলে মানৱ জাতিক দিলে ক'লে যে তোমালোকক মই অধিকাৰ দিছোঁ এই পৃথিৱীখন মই বনালোঁ চম্ভালা তুমি যেনেকৈ এজন ভাল দেউতাই কৰে নিজৰ বাচ্চাবোৰৰ কাৰণে ঘৰটো বনাই দিয়ে আৰু কয় এতিয়া তহঁতি ডাঙৰ হ'লি এতিয়া তহঁতি চম্ভাল মোৰ নিজৰ দেউতাই আমি যোনটো ঘৰত থাকোঁ সেইটোৰ সৃষ্টি বা বনাইছে মোৰ দেউতাই কিন্তু এতিয়া মোৰ দেউতাই সেইটো মোক আৰু বাস্তনাবৰণক দি দিলে এতিয়া দেউতাই সোমাই নাথাকে দালি বনাইছনে নাই মাছ বনাইছনে নাই এনেকৈ কিয় কৰা নাই আমাৰো অশান্তি লাগিব হয়নে নহয় যদি অনবৰতে দেউতাই ফোন কৰি কৈ থাকে বিল দিলিনে নাই এতিয়া দেউতাই এৰি দিছে যে এতিয়া মই বিশ্বাস কৰোঁ মোৰ বাচ্চাবোৰৰ ওপৰত যদি সহায় লাগে তেওঁ আছে কিন্তু জোৰ জবস্তি এতিয়া আমাৰ দেউতা আমাৰ ঘৰৰ ভিতৰত নোসোমায় ঠিক সেই ধৰণকে আমাৰ স্বৰ্গীয় পিতৃ
তেওঁ এই পৃথিৱীখনৰ সৃষ্টি কৰিলে আৰু তেওঁ অধিকাৰটো নিজৰ বাচ্চাবোৰক দিলে যে তহঁতি এই ঘৰখন চলা। আমেন। কিন্তু আদম আৰু হাৱাই চলাবলৈ নাজানিলে আৰু ভুল মানুহজনৰ বা শয়তানৰ মাতটো শুনিলে। আমি যদি গীতমালা 115লৈ যাওঁ আহক, গীতমালা 115 অধ্যায় 16 পদ, ইয়াতে লিখা আছে, স্বৰ্গ হৈছে, আহক আমি সকলোৱে পঢ়িম, স্বৰ্গ হৈছে জিহুৱাৰে স্বৰ্গ, কিন্তু পৃথিৱীখন হ'লে তেওঁ মনুষ্যক দিলে। পৃথিৱীখন কাক দিলে? মনুষ্যক দিলে। ঈশ্বৰৰ তাত আৰু পৃথিৱীখনৰ চাবি নাই, চাবিটো তেওঁ আমাক দি দিলে। আমেন। আৰু সেইকাৰণে ইয়াতে যি গোলমাল হৈ আছে তাৰ দায়িত্বটো কিন্তু মানুহে ল'ব লাগিব। এতিয়া আমি ক'ব পাৰোঁ না, ঈশ্বৰে কিয় সোমাই পেলাই নিজে নিজে কাম নকৰে? এতিয়া আপুনি এটা বস্তু বুজি পাব লাগিব, কিছুমান আইন থাকে। যেনিবা যেতিয়া এখন দেশ এখনৰ পাৰ্টিশ্যন হয়, মই যোৱা সপ্তাহ বুজাইছিলোঁ, যেতিয়া দেশ এখনৰ পাৰ্টিশ্যন হয়, ধৰক ভাৰত দেশৰ পৰা আমি জানো বহুতটা বেলেগ বেলেগ দেশ ওলালে, হয়নে? পাকিস্তান ওলালে, বাংলাদেশ ওলালে, সেইটো আইনৰ মতে বেলেগ হৈ গ'ল। তাৰ এতিয়া নিজৰ নিজৰ চৰকাৰ আছে। এতিয়া যদি আমি দেখোঁ যে নাই বেলেগ দেশটোত প্ৰব্লেম হৈ আছে, আমি কি সোমাই যাব পাৰোঁনে? এই নাই নাই নাই, আকৌ ঘূৰাই আন, আকৌ ইণ্ডিয়ালৈ ঘূৰাই আন। নাই, এইটো বেআইনী হৈ যায়। এটা আইন থাকে, হয়নে? ঠিক সেই ধৰণকে আদি পুস্তকত আৰম্ভণিতে ঈশ্বৰে এই পৃথিৱীখন আইনৰ হিচাপত মানৱ জাতিক দি দিলে। সেইকাৰণে এতিয়া যদি আমি বিচাৰোঁ যে ঈশ্বৰে আমাৰ পৃথিৱীত কাম কৰে, আমি তেওঁক অনুমতি দিব লাগিব, আমি তেওঁক মাতিব লাগিব। আৰু সেই মাতাটোকে, তেওঁক অনুমতি দিয়াটোকে আমি কেনেকৈ কৰোঁ? প্ৰাৰ্থনাৰ দৰে। বুজি পাই আছে? সেইকাৰণে এজন বিশ্বাসীৰ প্ৰাৰ্থনা কিমান দৰকাৰী। যদি আমি কিবা এটা বস্তুৰ বিষয়ে প্ৰাৰ্থনা নকৰোঁ, ঈশ্বৰে সেই ঠাইটোত সোমাব নোৱাৰে, ঈশ্বৰে সেই পৰিস্থিতিটো সলনি কৰিব নোৱাৰে। কিন্তু আমি যেতিয়া এটা ব্যক্তি এটাই, এটা বিশ্বাসী এটাই যেতিয়া প্ৰাৰ্থনা কৰে, আমি ঈশ্বৰক কৈ আছোঁ, প্ৰভু আমি তোমাক অনুমতি দিওঁ, আমাৰ এই ঘৰটো যোনটো তুমি আমাক দিছা তাতে তুমি সোমোৱা, আমাক তাতে সহায় কৰা প্ৰভু। আমেন। যেতিয়া আমি কিবা এটা বস্তুৰ বিষয়ে প্ৰাৰ্থনা নকৰোঁ, তাৰ বিষয়ে আমাৰ আপত্তি কৰাও কোনো অধিকাৰ নাই। তাৰপিছত ঈশ্বৰক দুখ দি লাভ নাই। আৰু এই দুখ দিয়াৰ কামটো আদমেই আৰম্ভ কৰিছিলে। আদমৰে এইটো অভ্যাস আছিলে, স্বভাৱ আছিলে, য'ত সি ঈশ্বৰক দুখ দিছিলে। মনত কৰে আদি পুস্তক 3 অধ্যায়ত যেতিয়া আদম আৰু হাৱাই পাপ কৰিছিলে, মনত আছেনে? তেওঁলোকে যেতিয়া পাপ কৰিছিলে, তাৰপিছত তেওঁলোকে ঈশ্বৰৰ পৰা লুকাই গৈছিলে, লাজ পাইছিলে, হয়নে? হঠাৎ তেওঁলোকৰ চকু খুলি গ'ল যে আমি দেখোন কাপোৰ পিন্ধা নাই, লাজ পাইছে। পাপ আৰু লাজ সদায় একেলগে যায়। যেতিয়া পাপ কৰোঁ আমি, তাৰ লগত লাজ সংগে সংগে আহেই। সেইটো এটা পেকেজ হয়। আদম আৰু হাৱাই যেতিয়া পাপ কৰিলে, তেওঁলোকৰ ঈশ্বৰৰ লগত লাজ আহিলে, ঈশ্বৰৰ প্ৰতি, মানে ঈশ্বৰৰ আগত। চ' তেওঁলোকে ঈশ্বৰৰ পৰা লুকাই গ'ল। আৰু তাৰপিছত ঈশ্বৰে যেতিয়া আহি পেলাই কয়, আহক আমি পঢ়িম আদি পুস্তক 3 অধ্যায় 9 পৰা 12 পদ। ঈশ্বৰৰ জিহুৱাৰ আদমক মাতি সুধিলে, তুমি ক'ত আছা? আদমে ক'লে, মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে ভয় কৰি লুকাই আছোঁ। ঈশ্বৰে ক'লে, তুমি যে বিবস্ত্ৰ তাক তোমাক কোনে ক'লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি? তেতিয়া আদমে ক'লে, যি স্ত্ৰীগৰাকীক আপুনি মোৰ সংগিনী কৰি দিলে, তেওঁৱে মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ। আদমে নিজৰ ওপৰত কোনো দুখ নল'লে। সি যেতিয়া পাপ কৰিলে আৰু ঈশ্বৰে ক'লে, আদম তুমি কিয় লুকাই আছা? তাৰ উত্তৰ কি আছিল? মই কাপোৰ পিন্ধি থকা নাই। আৰু ঈশ্বৰে তাক ক'লে, তোক কোনে কৈছে তই কাপোৰ পিন্ধি থকা নাই বুলি, হয়নে? প্ৰথম সি দুখটো কাক দিয়ে? ঈশ্বৰক, যে তুমি মোক কাপোৰ নিপিন্ধাকৈ সৃষ্টি কৰিলা যে, সেইবাবে মই লুকাই আছোঁ। তাৰপিছত যেতিয়া ঈশ্বৰে আৰু খান্দিলে আৰু প্ৰশ্ন সুধিলে, আদমে কি কয়? নিজৰ অৰ্ধাংগিনীক দুখটো দি দিয়ে। আৰু আজিও মানৱ জাতিৰ সেই একে পেটাৰ্ণটোৰ মতে আমি চলি আছোঁ। কিবা ভুল হ'লে প্ৰথম জিজাছ। মই সেইদিনাখন মোক এলৰশ্মীয়ে কাৰোবাৰ কথা কৈ আছিলে, তেওঁলোকে যীশুৰ জটো নামানে, নিজৰ জীৱনৰ নিজে মেৰৰখীয়া। কিন্তু যেতিয়া নিজৰ বিয়া ভাঙিলে, নিজৰ স্বাস্থ্য বেয়া হ'ল, এলৰশ্মীক ফোন কৰি পেলাই কয়, যীশুৱে এইটো কিয় কৰিলে? যীশু যদি আপোনাৰ মেৰৰখীয়া নহয় আৰু আপুনি নিজৰ জীৱন যাপন যীশুৰ মতে কৰা নাই, যীশুক দুখ দিবলৈ আমাৰ কোনো অধিকাৰ নাই। যীশুৰ মতে আমি জীৱন চলাই আছোঁ জানো? নে আমি নিজৰ মেৰৰখীয়া? যোনদিনা মোৰ মদ খাব মন যাব, মই নিজে মদ খাম। কোন হৈছে মোক ৰখাবলৈ? যোনদিনা মই মাংস খাব মন যায়, মই মাংস খাম। যদি মই ব্যভিচাৰ কৰিম, মই ব্যভিচাৰ কৰিম। কিন্তু যেতিয়া গৰ্বৰ হৈ যাব, তেতিয়া ক'ব, তোমাৰ জীছাছে মোৰ সহায় নকৰিলে।
যদি আপুনি নিজৰ মেৰ ৰখীয়া আৰু আপুনি গৈ পেলাই ৰাস্তাত পৰি গ'ল, প্লিজ যীশুখ্ৰীষ্টক দুখ নিদিব। আমি যীশুক প্ৰশ্ন তেতিয়াই কৰিব পাৰোঁ যেতিয়া তেওঁ আমাৰ সঁচাকৈ মেৰ ৰখীয়া, যে যীশু চব বস্তু মই তোমাৰ মতে কৰিছিলোঁ, তথাপি কিয় নহ'ল প্ৰভু? তেতিয়া আমাৰ অধিকাৰ থাকে। কিন্তু মেৰ ৰখীয়া আমি নিজে হ'ম, নিজৰ মতে জীৱন চলাম, আৰু যেতিয়া বিয়া ভাঙিলে, স্বাস্থ্য বেয়া হ'ল, তেতিয়া দুখ কাক দিম? জিচাছ। তেতিয়া জিচাছ আহি যায়। কিন্তু যেতিয়া জীৱন ঠিক চলি থাকে, নিজৰ শ্বেপাৰ্ড মই নিজে হয়। সেইটো হ'বলৈ আমাৰ অধিকাৰ নাই। আৰু এইটো বস্তু আমি আদামৰ পৰা শিকিলোঁ। কিবা গৰ্বৰ হ'লে, কিবা গোলমাল হ'লে প্ৰথম ঈশ্বৰক দুখ দিম, আৰু যদি ঈশ্বৰক দুখ দিব নোৱাৰোঁ, আমাৰ ওচৰে পাছৰে কোন আছে তেওঁক দুখ দিব পাৰোঁ। কিন্তু আমি নিজে কেতিয়াও নিজৰ ওপৰতহে দায়িত্বটো নলওঁ। কিন্তু বিশ্বাসীৰ ৰূপত দায়িত্বটো আমাৰ হয়। আমেন। যদি আমি অপৰাধ বাঢ়া দেখি আছোঁ, এইকেইদিন মই নিউজত দেখি আছোঁ, গুৱাহাটী চহৰত ইমান বলৎকাৰ বাঢ়ি আছে, ইউনিভাৰ্চিটিবোৰত গেং ৰেপ হৈ আছে, বুলি কৰি ল'ৰা মৰি আছে। সেইবোৰ কি হয়? অপৰাধৰ আত্মা। কেনেকৈ ইহঁতি চল পালে? কাৰণ বিশ্বাসীয়ে নিজৰ অধিকাৰ ব্যৱহাৰ কৰা নাই। সেইকাৰণে আমি এই 7 দিনৰ সময় ল'লোঁ। আপত্তি কৰাতকৈ আমি 7 দিনৰ সময় ল'লোঁ যে আমি প্ৰাৰ্থনা কৰিম। আপত্তি কৰাটো বহুত সহজ, সেইটো এটা বিশ্বাসী নোহোৱা মানুহেও কৰিব পাৰে। আমেন। কিন্তু বিশ্বাসী আৰু যোন বিশ্বাসী নহয়, পাৰ্থক্য কি? আমি প্ৰাৰ্থনা কৰোঁ, আমি কেৱল আপত্তি নকৰোঁ, আমি উপায়টো বিচাৰোঁ। যীশুখ্ৰীষ্টই কেতিয়াও আপত্তি নকৰিছিল, বেমাৰ দেখিলে সুস্থ কৰে। যীশুখ্ৰীষ্ট সদায় উপায় অনা ব্যক্তি আছিল। আমেন। আৰু আমিও সেনেকুৱা ব্যক্তি হ'ব লাগে, অশান্তি কৰা ব্যক্তি নহয়, উপায় ওলোৱা ব্যক্তি। আমেন। আমেন। মোৰ লগত আছে? চ' মনত কৰিব যে এই পৃথিৱীখনত ঈশ্বৰে আমাক অধিকাৰ দিলে, আমাক চাবি দিলে, মানৱ জাতিক ঈশ্বৰে চাবিটো দিলে। আৰু যদি ইয়াতে আমি গোলমাল দেখি আছোঁ, দুখ ঈশ্বৰক নিদিব। স্বৰ্গত চব ঠিক চলি আছে নে নাই? য়েছ। আজিলৈকে কোনো ৰিপৰ্ট অহা নাই যে স্বৰ্গত অপৰাধ হৈ আছে। স্বৰ্গত চব বস্তু নিখুঁত হিচাপে চলি আছে। আমেন। মানে ঈশ্বৰ যোনটো জেগাত অধিকাৰ আছে, তাতে চব বস্তু ধুনীয়াকৈ হৈ আছে। গোলমাল ক'ত হৈ আছে? এই ঠাইটোত য'ত অধিকাৰটো আমাক দিয়া গ'ল। সেইকাৰণে ঈশ্বৰক দুখ দিয়াতকৈ আমি দায়িত্বটো নিজে উঠাব লাগিব, আৰু আমি নিজে প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰক নিমন্ত্ৰণ দিব লাগিব, ঈশ্বৰক অনুমতি দিব লাগিব যে যেনেকুৱা স্বৰ্গত পিতৃ তুমি ইয়াতেও কৰা। সেইকাৰণে যীশুখ্ৰীষ্টই মঠি 6 অধ্যায় 10 আৰু 11 মনত আছেনে কি শিকাইছিল নিজৰ শিষ্যক? যেতিয়া প্ৰাৰ্থনা কৰা ক'বা কি? Our Father who art in heaven, hallowed be your name. মনত আছে সেই প্ৰাৰ্থনাটো? আমাৰ স্বৰ্গীয়ত থকা পিতৃ, মনত আছে? তাৰপিছত কি কৈছিলে? যেনেকুৱা স্বৰ্গত সেনেকুৱা পৃথিৱীত হওক। Okay, your kingdom come, তোমাৰ ৰাজ্য আহক। যেনেকুৱা স্বৰ্গত, your will be done, তোমাৰ ইচ্ছা পৰিপূৰ্ণ হওক। যেনেকুৱা স্বৰ্গত সেনেকুৱা পৃথিৱীত। That means তাৰ মানে কি হ'ল? যেনেকুৱা স্বৰ্গত সেনেকুৱা পৃথিৱীত হৈ থকা নাই। সেইকাৰণে আমি সেইটোৰ বিষয়ে প্ৰাৰ্থনা কৰিব লাগিব। বহুত মানুহে কয় যে আমি যদি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰৰ ইচ্ছা সলনি হৈ যায় নেকি? ঈশ্বৰৰ ইচ্ছা সলনি নহয়, ঈশ্বৰৰ ইচ্ছা নিখুঁত হয়। ঈশ্বৰৰ নিখুঁত ইচ্ছা আমাৰ পৃথিৱীত পৰিপূৰ্ণ হয়। বহুত মানুহে এইটো প্ৰশ্ন সোধে, মই প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ ইচ্ছা সলনি হ'ব নেকি? ঈশ্বৰৰ ইচ্ছা সলনি কৰিবলৈ কোনো দৰকাৰ নাই, কাৰণ তেওঁৰ ইচ্ছাটো নিখুঁত হয়, পাৰফেক্ট হয়। আমেন। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি তেওঁৰ সেই নিখুঁত ইচ্ছাটো আমাৰ ৰাজ্যলৈ আনো, আমাৰ দেশলৈ আনো। সেইকাৰণে যীশুৱে কৈছিল, যেনেকুৱা স্বৰ্গত সেনেকুৱা পৃথিৱীত হওক, তোমাৰ ইচ্ছা পৰিপূৰ্ণ হওক। কাৰণ ঈশ্বৰৰ ইচ্ছা পৰিপূৰ্ণ হৈ থকা নাই। কিন্তু আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি দুৱাৰটো খুলি দিওঁ যে দেউতা আহা, তুমি যেনেকৈ তোমাৰ ঘৰ চলাই আছা, আমি নিজৰ ঘৰটো ভালদৰে চলাব পৰা নাই, তুমি যেনেকৈ তাতে চলাই আছা প্ৰভু, সেনেকুৱাকৈ আমাৰো সহায় কৰা। আমেন। চ' বুজি পাইছে? ঈশ্বৰ সীমিত হৈ যায় যদি বিশ্বাসীয়ে প্ৰাৰ্থনা নকৰে। কাৰণ আইনৰ মতে ঈশ্বৰে এই পৃথিৱীখনত এটা মানুহৰ যদি অনুমতি নাপায়, ঈশ্বৰে সোমাব নোৱাৰে। আৰু ঈশ্বৰে সদায় আইন পালন কৰা ব্যক্তি, মানে ঈশ্বৰ হয়। আমেন। ঈশ্বৰে আইন ভাঙি নিদিয়ে। যদি আৰম্ভণিত এই পৃথিৱীখন আমাক দিছে, তে আইনৰ হিচাপত আমিয়ে তেওঁক মাতিব লাগিব। আৰু তাতে প্ৰাৰ্থনাটো বহুত দৰকাৰী হৈ যায়। যদি আমি প্ৰাৰ্থনা নকৰোঁ, শয়তানে ৰাজ কৰিব। গুৱাহাটী চহৰত, অসম চহৰৰ বিষয়ে আমি দেখোঁ খ্ৰীষ্টিয়ানে আপত্তি কৰে, কিমানে আঁঠুকাৰি প্ৰাৰ্থনা কৰে। আমাৰ ৰাজ্যখনত একো হৈ থকা নাই, আপুনি প্ৰাৰ্থনা কৰক। আমাৰ দেশত একো হোৱা নাই, আমি প্ৰাৰ্থনা কৰোঁনে? আমেন। চ' যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আমি ঈশ্বৰক অনুমতি দিওঁ তেওঁৰ ইচ্ছা আমাৰ ঠাইতো পৰিপূৰ্ণ কৰিবলৈ। আমেন। আৰু যেতিয়া আমি কওঁ চব বস্তু ঈশ্বৰৰ ইচ্ছা, আমি কি কৰি আছোঁ? এলেহুৱা। আমি এলেহুৱা হৈ আছোঁ, কাৰণ নিজে বাইবেলখন উঠাবলৈ মন নাইতো। নিজে প্ৰাৰ্থনা কৰাটো ইমান সহজ নহয়। মোবাইল অফ কৰিব লাগিব, ইনষ্টাগ্ৰাম চাব নোৱাৰে অলপ সময়, অলপ দেৰি আপুনি তন্দুৰী চিকেন খাব নোৱাৰে, আঁঠুকাৰি প্ৰাৰ্থনা কৰিব লাগিব। শৰীৰটোৱে কষ্ট পায়।
সেইকাৰণে তাতকৈ সহজ কি হয়, চব বস্তু কৈ দিওঁ ঈশ্বৰৰ ইচ্ছা, কিন্তু চব বস্তু ঈশ্বৰৰ ইচ্ছাৰ মতে চলি থকা নাই। আমেন। সেইকাৰণে আমি ঈশ্বৰৰ ইচ্ছা পৰিপূৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। আমেন। তাতে এটা বিশ্বাসীৰ প্ৰাৰ্থনা বহুত দৰকাৰী হৈ যায়। আমেন। আৰু এই পৃথিৱীখনত যদি গোলমাল চলি আছে, দায়িত্বটো আমাৰ, কাৰণ এই পৃথিৱীখনৰ ওপৰত অধিকাৰ প্ৰভুৱে আমাক দিলে। আমেন। মঠি 16 অধ্যায় 19 পদত চাওক যীশুৱে কি কৈছে। যীশুৱে নকৰে, যীশুৱে আমাক কৰিবলৈহে কৈ আছে। চাওক মঠি 16 অধ্যায় 19 পদ। মই তোমাক স্বৰ্গ ৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা সেই স্বৰ্গটো বান্ধি ৰখা হ'ব, আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা সেই স্বৰ্গটো মুকলি হ'বলৈ দিয়া হ'ব। আমেন। চ' চাবিটো ঈশ্বৰে কাক দিছে? আমাক দিছে। চ' যদি আমি যোনবোৰ বস্তুক তালা মাৰিব লাগে নামাৰোঁ, সেইটো কাৰ ভুল? আমাৰ। তাতে যীশু বুলি কৈ লাভ নাই। যীশু কিবা কৰা, যীশুৱে কৈ আছে তই কিবা কৰ, তই কিবা কৰ। যীশুৱে আমাৰ কাৰণে ৰখি আছে। আমেন। আমেন। আৰু প্ৰাৰ্থনাৰ দ্বাৰা আমি শয়তানক তালা বান্ধিবও পাৰোঁ, আৰু যোনবোৰ বস্তু খুলিব লাগে আমি প্ৰাৰ্থনাৰ দ্বাৰা সেইবোৰ আশীৰ্বাদ খুলিব পাৰোঁ। চাবিটো ঈশ্বৰৰ তাত নাই, যীশুৱে চাবিটো বিশ্বাসীক দিলে। তাতে বিশ্বাসীৰ বহুত ডাঙৰ দায়িত্ব আছে। আমেন। সেইকাৰণে আপত্তি কম, প্ৰাৰ্থনা বেছি। আমাৰ মুখখন প্ৰাৰ্থনাত ব্যস্ত থাকিব লাগে। আমেন। প্ৰশংসাত ব্যস্ত থাকিব লাগে, আপত্তিত নহয়। আমেন। চ' মনত কৰিব, সকলো বস্তু এই পৃথিৱীখনত ঈশ্বৰৰ ইচ্ছাৰ মতে চলি থকা নাই, আৰু যদি গোলমাল হৈ আছে দায়িত্বটো বিশ্বাসীৰ। আমেন। এতিয়া বহুত মানুহে প্ৰাৰ্থনা কৰিবলৈ কঠিন পায়, কাৰণ তেওঁলোকে ভাবে আমি পবিত্ৰ নহয়। সেইকাৰণে আমি বহুত দূৰ দূৰলৈকে যাওঁ, কোনোবা এজন পাচনিক বিচাৰি পালে বা কোনোবা এজন নবীক বিচাৰি, কাৰণ তেওঁ যদি চুই দিয়ে মোক, মই সুস্থ হৈ যাম, তেওঁৰ স্পৰ্শৰ দ্বাৰাহে মই সুস্থ হ'ম। চাওক এনেকুৱাও বহুত মানুহ আছে যোন কোনো মণ্ডলীত যাবলৈ মানে সুযোগ নাই, ৰুমত যীশুক প্ৰাৰ্থনা কৰিও সুস্থ হৈছে। মই কোৱা নাই পাষ্টৰ দৰকাৰী নহয় বা পাচনি দৰকাৰ নহয়, কিন্তু এইটো ভুল ধাৰণা যে কোনোবা এজন ডাঙৰ নাম থকা পাচনিৰ স্পৰ্শৰ দ্বাৰাই মই সুস্থ হ'ম। আমেন। মোৰ প্ৰাৰ্থনাৰ একো শক্তি নাই, সেইজন ব্যক্তিক আনিলেহে মই সুস্থ হ'ম, সেইটো কিন্তু বাইবেলৰ মতে ভুল। বহুত আমাৰ বিশ্বাসীবোৰে আমি প্ৰাৰ্থনা নকৰোঁ, কাৰণ আমি ভাবোঁ মোৰ প্ৰাৰ্থনা কোনে শুনিব, মোৰ প্ৰাৰ্থনা চিলিঙলৈও গৈ নাপায়, স্বৰ্গলৈতো দূৰৰে কথা, ক'ত গৈ পাব। কিন্তু এইটো ভুল ধাৰণা। আপুনি বুজি পাব লাগিব যে আপুনি খ্ৰীষ্টত কোন হয়। জাকুবে লিখিছিল যে এজন ধাৰ্মিক ব্যক্তিৰ প্ৰাৰ্থনা। আহক আমি একেলগে পঢ়িম। মোৰ লগত যাওক, জাকুব 5 অধ্যায় 16 পদ। জাকুব 5 অধ্যায় 16 পদ। এতেকে আপোনালোক সুস্থ হ'বৰ বাবে এজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব, আৰু এজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিকজনৰ নিবেদন কাৰ্য সাধন কৰাত মহাশক্তি বিশিষ্ট। আমেন। ইয়াতে কি লিখা আছে? এজন, সহজ ভাষাত ক'ব গ'লে এজন ধাৰ্মিক ব্যক্তিৰ প্ৰাৰ্থনা বহুত শক্তিশালী। এজন ধাৰ্মিক ব্যক্তিৰ প্ৰাৰ্থনাৰ দ্বাৰা আমি ফল দেখা পাওঁ। কিন্তু আপুনি বিশ্বাস কৰে নে নাই যে আপুনি ধাৰ্মিক হয়? তাতে গোলমালটো আহি যায়, য'ত আমি ভাবোঁ হে ধাৰ্মিক, মইতো ধাৰ্মিক নহয়, মইতো এতিয়াও বহুত দুৰ্বল হৈ আছোঁ, মইতো সৰু বিশ্বাসী, মই এতিয়াও এই জুনিয়ৰ বিশ্বাসী হৈছোঁ। কেনেকৈ জুনিয়ৰ হ'ব পাৰে যেতিয়া আপুনি যীশুৰ শৰীৰৰ লগত জইন হৈ গ'ল? কেনেকৈ আপুনি জুনিয়ৰ হ'ব পাৰে যেতিয়া আপোনাৰ আত্মা আৰু ঈশ্বৰৰ আত্মা এক হৈ গ'ল? ৰোমিয়া 8:16 মতে আমাৰ আত্মা আৰু ঈশ্বৰৰ আত্মা এক হৈ গ'ল। আমেন। চ' জুনিয়ৰ বিশ্বাসী বুলি কোনো নাই, কাৰণ জুনিয়ৰ পবিত্ৰ আত্মা বুলি একো নাই। বুজি পাইছে? আধা পবিত্ৰ আত্মা, কিছুমানৰ আধা আহিল, পবিত্ৰ আত্মাৰ খালি আঙুলিটো আহিল বোলে, আৰু পাষ্টাৰ সোনিয়াৰ পবিত্ৰ আত্মা গোটেই শৰীৰটো আহিলে। এইটো ভুল। পবিত্ৰ আত্মা যেতিয়া এজন বিশ্বাসীৰ ভিতৰত আহে ন, সম্পূৰ্ণৰূপে আহে, আধা আধা হৈ নাহেতো, জুনিয়ৰ ৰূপত নাহে। আমেন। চ' চব বিশ্বাসী এতিয়া পবিত্ৰ আত্মাৰ লগত জড়িত। আপোনাৰ আত্মা আৰু ঈশ্বৰৰ আত্মা এক হৈ গ'ল। আমেন। আপুনি ঈশ্বৰৰ যীশুৰ শৰীৰৰ এটা ভাগ হৈ গ'ল। ইউ বিকাম আ পাৰ্ট অফ দ্য বডি অফ জিজাছ। আমেন। এতিয়া যেতিয়া আপুনি ঈশ্বৰৰ তালৈ যায়, ঈশ্বৰে কেৱল মণি দাসক দেখা নাপায়, ঈশ্বৰে কাক দেখা পায়? যীশুৰ এটা পাৰ্ট, যীশুৰ এটা শৰীৰৰ ভাগ এটাক দেখা পায়। When God sees you now, when he sees Kim, he doesn't just see Kim, he sees a body part of Jesus Christ. He sees somebody who's a part of the body of Jesus. Amen. That means it's Jesus. মোৰ হাতখন মই হয় নে নহয়? নে এইটো পাষ্টাৰ নৱৰুণ হয়?
মোৰ হাতখন ময়ে হয়, আমেন। মোৰ ভৰিখন মই হয় নে নহয়? হয়। মোৰ চুলি মই হয় নে নহয়? হয় ন? চ' ঠিক সেই ধৰণকে আপুনি সকলোৱে যীশুৰ শৰীৰৰ ভাগ বুলি লিখা গৈছে। মানে কি? যেনেকুৱাকৈ ঈশ্বৰে যীশুক চাই আপোনাকো চাই, কাৰণ আপুনি তেওঁৰ শৰীৰৰ ভাগ হৈ গ'ল এতিয়া, আমেন। আত্মাত আপুনি যীশুৰ শৰীৰৰ লগত জইন হৈ গ'ল। চ' আপুনি এতিয়া ভাবিব নোৱাৰে যে মই ধাৰ্মিক নহয়। ধাৰ্মিকতা মনত কৰিব এটা উপহাৰ হয়। মনত আছেনে সেই শিক্ষাটো? ধাৰ্মিক মানে কি? যাৰ ঈশ্বৰৰ লগত সম্বন্ধটো ভাল, নিজৰ ভাল কৰ্মৰ দ্বাৰা তালে কেতিয়াও গৈ নাপায়। যিমানে ভাল হওক ঈশ্বৰৰ তুলনাত ভাল নহয়, আমেন। চ' ধাৰ্মিকতাটো ঈশ্বৰে এটা উপহাৰৰ ৰূপত দিয়ে। সেইটো আমি পাওঁ। আহক 2 কৰিন্থিয়া যাওঁ। 2 কৰিন্থিয়া 5:21। তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ পাপ নকৰা জনকে পাপ কৰি তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসৰ্গ কৰিলে। আৰু এটা পাঠ আছে ৰোমিয়া 5:17। কাৰণ এজনৰ অপৰাধত যদি এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহ'লে যিসকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয় তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেইজন যীশুখ্ৰীষ্ট। আৰু এটা পাঠ মই আপোনাক দেখাই আছোঁ কেনেকৈ জানিব লাগে আপুনি ধাৰ্মিক হয়। ৰোমিয়া 3:23-24। কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল, কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনা মূল্য ধাৰ্মিক বুলি প্ৰমাণিত হ'ল, আমেন। বিনা মূল্য আপুনি প্ৰভু যীশুৰ ওপৰত বিশ্বাস ৰাখি আপোনাক ধাৰ্মিক বুলি প্ৰমাণিত কৰা হ'ল, আমেন। চ' আপুনি ধাৰ্মিক হয়নে নহয়? এতিয়া যোনদিনা যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে আপোনাৰ লেতেৰা পাপেৰে ঢাকা চোলাটো যীশুৱে পিন্ধি ল'লে আৰু নিজৰ ধাৰ্মিকতাৰ চোলাটো আপোনাক পিন্ধাই দিলে। এটা উপহাৰৰ ৰূপত আপোনাক ধাৰ্মিকতাৰ চোলাটো যীশুৱে দি দিলে, আমেন। চ' এতিয়া আপুনি ধাৰ্মিক। আৰু জাকোবে কি কৈছে? ধাৰ্মিক মানুহৰ প্ৰাৰ্থনা শক্তিশালী হয়। চ' আপুনি কেলে প্ৰাৰ্থনা কৰা নাই? এতিয়াও নিজৰ সেই এৰিয়াবোৰত য'ত আড্ডা বহে, শয়তানৰ কাম চলে, সেইবোৰ আপুনি তাতে গৈ কাজিয়া কৰিব নালাগে। কাৰণ আমাৰ যুদ্ধ মানুহৰ বিৰুদ্ধে নহয়, কিন্তু শয়তানৰ বিৰুদ্ধে হয়, নেদেখা শক্তিবোৰৰ বিৰুদ্ধে হয়, আমেন। চ' আপুনি প্ৰাৰ্থনা কৰক না। য'ত দেখে আমাৰ ঘৰৰ বাহিৰত এইখিনিত কিন্তু বহুত অপৰাধ হয়, এইটো কোৱাতকৈ যে আমি ঘৰে সলাই দিওঁ, বা এইটো কোৱাতকৈ যে বাহিৰতে নাযাওঁ, আমি কি কৰিব লাগে? নিজৰ অস্ত্ৰৰ ব্যৱহাৰ। প্ৰাৰ্থনা কৰক যে শয়তান আজিৰ পৰা এই ঠাইটোত তোৰ কাম নচলে। আৰু আমাৰ ঘৰৰ বাহিৰত এনেকুৱা এটা ঠাই আছিল য'ত আগতে আড্ডা বহিছিল। ডেইলি মই পাঁচদিন যেতিয়া ড্ৰাইভ কৰোঁ সেইটো জেগাত আমি যীশুৰ ৰাজ্য ঘোষণা কৰি যাওঁ, আৰু সেই আড্ডাটো নাইকিয়া হৈ গ'ল, ভাঙি গ'ল। আমি আগতে শুব নোৱাৰোঁ কাৰণ তাতে আড্ডা চলে আৰু অপৰাধ হয় তাতে বাহিৰত। শ্বিলঙতো আমাৰ একেই আছিল। আমাৰ সেই গলিটোত বহুত অপৰাধ হয়, বহুত প্ৰব্লেম হয়, কিন্তু আপত্তি কৰা জেগাত আমি নিজৰ চাবিটো ব্যৱহাৰ কৰিলোঁ। য'ত শয়তানৰ কাম দেখিছোঁ তাত বান্ধি দিলোঁ। কেনেকৈ? প্ৰাৰ্থনাৰ দ্বাৰা। আৰু সন্দেহ কৰিব নালাগে, কাৰণ ধাৰ্মিক হ'লে আপোনাৰ প্ৰাৰ্থনা শক্তিশালী, আৰু ধাৰ্মিক এজন বিশ্বাসী হয়। নিজকে সেইটো ডেইলি মনন কৰি থাকিব, মনত পেলাই থাকিব, মই ধাৰ্মিক হয়, মই ধাৰ্মিক হয়, ধাৰ্মিকতাৰ চোলা মই পিন্ধি আছোঁ। আপুনি যেতিয়া এইবোৰ সত্য বুজি পাব নহয়, আপোনাৰ টাইম ৱেষ্ট কৰিবলৈ সময় নাথাকে। আপুনি ব্যস্ত হৈ থাকিব জগত সলনি কৰিবলৈ। সেই চাহ বিস্কুট লৈ বেলেগ মানুহৰ আপত্তি কৰা, সেইবোৰ সময় নাথাকে এজন বিশ্বাসীৰ যাৰ ধ্যানটো ঈশ্বৰৰ ৰাজ্যৰ ওপৰত আছে। A focused believer doesn't have time to waste. We don't have time to sit and gossip. We are busy praying and changing the world. Amen. One person at a time. এটা মানুহ, এটা পৰিয়ালৰ যোগেদি আপুনি নাজানে, কিন্তু চহৰ সলনি হয়, দেশ সলনি হয়। Amen. So আপুনি ধাৰ্মিক হয় নে নহয়? হয়, ধাৰ্মিক হয়। ধাৰ্মিকতাৰ চোলা আপোনালোকক দিয়া গৈছে। আৰু যেনেকুৱাকৈ স্বৰ্গ পিতৃয়ে যীশুক প্ৰেম কৰে, বিশ্বাসীকক ঠিক সেই ধৰণকে প্ৰেম কৰে। আৰু সেইটো বস্তু বুজিবলৈ বহুত সহজ হ'ব লাগে, কাৰণ আপুনি যীশুৰ বডি পাৰ্ট। মনত কৰিব, এতিয়া সহজ ভাষাত ক'ব গ'লে যীশুৰ শৰীৰৰ ভাগ হয় আপুনি। আপুনি যীশুতকৈ বেলেগ নহয়। আপুনি যীশুৰ লগত ছুপাৰ গ্লু, সেই ছুপাৰ গ্লুটো হ'ল পবিত্ৰ আত্মা, আৰু আপুনি জইন হৈ গ'ল যীশুৰ লগত। সেইকাৰণে আপুনি আৰু যীশু এতিয়া বেলেগ নহয়। যেনেকুৱাকৈ ঈশ্বৰে যীশুক চায় সেনেকুৱা আপোনাক চায়। যেনেকুৱাকৈ যীশুক প্ৰেম কৰে আপোনাক প্ৰেম কৰে। যীশুৰ এনেকুৱা এটাও প্ৰাৰ্থনা আছে যোনটোৰ উত্তৰ দেখা নাছিলে। চব প্ৰাৰ্থনা, যোন বেমাৰী হৈ আহিছিল চবৰ কাৰণে প্ৰাৰ্থনা কৰে, চবে সুস্থ হয়। আমেন। আমি যেতিয়া সেই সত্যটো বিশ্বাস কৰা আৰম্ভ কৰিম, আমাৰ প্ৰাৰ্থনাবোৰো ফলৱন্ত হ'ব। আমেন।
জোহন 17:23 তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা তেনেকৈ তেওঁলোককো প্ৰেম কৰা। তুমি যেনেকৈ মোক প্ৰেম কৰা তেনেকৈ তেওঁলোকক মানে বিশ্বাসীকো প্ৰেম কৰা। আপুনি ভাবিবও নোৱাৰে ঈশ্বৰে আপোনালোকক কিমান প্ৰেম কৰে। আমেন। আৰু যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব ঈশ্বৰৰ ইচ্ছাৰ মতে আপুনি ফল দেখিবই। সেইদিনাখন যোৱা দেওবাৰে আমাক এটা ভিডিঅ' কল আহিছে এটা গাঁৱৰ পৰা, অসমৰ, য'ত এজনী ছোৱালীক বহুত বেয়া আত্মাই ধৰিছে, মানে একদম ভূতৰ চিনেমাতকৈ একো কম নহয়। আৰু আমি তাতেতো যাব নোৱাৰোঁ কাৰণ সেইটো ক'বা বেলেগ গাঁও এটাত আছিল যে গোটেই পৰিয়ালটোৱে আমাক ভিডিঅ' কল কৰিছে। আৰু মই আৰু এল্ডাৰ ৰশ্মিয়ে আমি ইমান একো চিঞৰ বাখৰ কৰিও প্ৰে কৰা নাই, আমি খালি মনত কৰিছোঁ যীশুৱে প্ৰাৰ্থনা কৰিলে কি হয়। আৰু আমি তাইৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ যে মুক্ত হ যীশুৰ নামত, আৰু যীশুক জানিব লাগিব। আৰু যি বস্তুৱে তাইক বান্ধি ৰাখিছে সেই মানে তাই অদ্ভুত ধৰণে, এতিয়া বুজাব নালাগে ইমান ডিটেইলত, শয়তানৰ ওপৰত মই PhD কৰিব নিবিচাৰোঁ, কিন্তু যেনেকুৱা হৰৰ চিনেমাত দেখা পায় সেনেকুৱাই তুলনা কৰিব পাৰে। আৰু আমি তাইৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ, মনত কৰিলোঁ, এইটো চোৱা নাই যে মই মনত কৰিছোঁ যীশুৱে প্ৰাৰ্থনা কৰিলে ফলৱন্ত হ'বনে নাই, হ'ব। চ' সেই অধিকাৰটো লৈ আমি প্ৰাৰ্থনা কৰিলোঁ। নেক্সট ডে আমাৰ মেছেজ আহিছে, ধন্যবাদ, সেই ছোৱালীজনী বছৰ পাছত আজি মুক্ত। আৰু এতিয়া আমি প্ৰাৰ্থনা কৰি আছোঁ যে তাই যীশুৰ লগত আৰু 10 যাব। আৰু চাওক, সেইটো কেৱল ভিডিঅ' কলৰ যোগেদি, এইটোও নহয় যে আমি গৈ কৰিব লাগে, কাৰণ যীশুৱে কৈছিলে যোনেও মোৰ ওপৰত বিশ্বাস কৰে আমাতকৈ মহান কাৰ্য তুমি কৰিব পাৰা। চ' এতিয়া ভিডিঅ' কলৰ যোগেদিও প্ৰভুৱে কাম কৰিব পাৰে। আমেন। আপুনি কেৱল বিশ্বাস কৰক, ঘোষণা কৰক, আৰু প্ৰভুৱে শিকলিবোৰ ছিঙিব পাৰে। আমাৰ ক্ষমতা নহয়, প্ৰভুৰ ক্ষমতা, কিন্তু আমি খালি দুৱাৰটো খুলি দিব লাগে। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ আমি ঈশ্বৰৰ কাৰণে দুৱাৰটো খুলি দিওঁ, প্ৰভু আহা তুমি কাম কৰা। এইটো হৈ আছে, আমেন। আৰু আপোনালোকে যদি বিশ্বাস কৰে পৰিৱেশ সলনি কৰিব পাৰে, পৰিৱৰ্তন আনিব পাৰে প্ৰাৰ্থনাৰ যোগেদি, আমেন।